ইমান ৰাতি হ'ল, এই মানুহজন এতিয়ালৈকে অহা নাই। ক'ত গৈছে? ফোনো নুঠায় দেখোন। ঘৰৰ পৰা 5 লাখ টকা লৈ গৈছে। ইমান পইচা মোক নোকোৱাকৈ কেতিয়াও লৈ নাযায়, কিন্তু আজি কিয় লৈ গৈছে? নাজানো ক'ত গৈ আছে। ফোন বাৰে বাৰে কৰি আছোঁ, ফোনো নুঠায়। কিবা বিপদে হৈছে নেকি? মই কি কৰোঁ এতিয়া? হে ভগৱান, কিবা বিপদ হ'লে তুমি ৰক্ষা কৰিবা। আপুনি এতিয়াহে আহিলে যে? দেখিছা, ৰাতি 1টা বাজি গৈছে। আপুনি ক'ত আছিল? মই কিমানবাৰ ফোন কৰি আছোঁ আপোনাক, আপুনি ফোনটোও নুঠায় মোৰ। আৰু আপুনি লকাৰৰ পৰা 5 লাখ টকা লৈ ক'ত গৈছিল? ইমানবোৰ টকা মোক নোকোৱাকৈ আপুনি কেতিয়াও লৈ নাযায়, কিন্তু আজি কি বিপদ হৈছিল কোৱাচোন? আপুনি একো নোকোৱাকৈ কিয় আছে? কওক, মই আপোনাক কিবা সুধিছোঁ। মই মানে লগৰবোৰৰ লগত অলপ আড্ডা দি আছিলোঁ। ইমান ৰাতিলৈকে কোনে আড্ডা মাৰি থাকে? আৰু আপুনি যে ইমানবোৰ পইচা লৈ গৈছিল, ক'ত? পইচা মই এটা কামত লগাইছোঁ, সেইবোৰ তোমাক মই পাছত ক'ম দিয়া। মই এতিয়া গম পাইছোঁ, আপুনি ইমানবোৰ পইচা লৈ জুৱা খেলিব গৈছিল, নহয়নে? নহ'লে আপুনি মোক নোকোৱাকৈ কেতিয়াও 1 টকা খৰচ নকৰে। মই জানো এতিয়া আপুনি জুৱা খেলিব আৰম্ভ কৰিছে। তুমিও যে ইমান চিন্তা কৰা নহয়। আমাৰ লগত ইমানবোৰ টকা আছে। মই 5 লাখ টকাৰ জুৱা খেলিছোঁ, তাতে আৰু কিহৰ ইমান ডাঙৰ কথাটো হৈছে? আপুনি কথাবোৰ বুজি নাপায় কিয়? এদিন আপোনাক মদে ধ্বংস কৰিছিল, আৰু এতিয়া এই জুৱা খেলাই আপোনাক ধ্বংস কৰিব চাবা। তুমি সেইবোৰ চিন্তা নকৰিবাচোন। আজি মই 5 লাখ টকাহে হাৰিছোঁ, কালি তোমাক মই 50 লাখ টকা আনি দিম। আপুনি কথাবোৰ কিয় বুজি নাপায়? এনেকৈ জুৱা খেলি আপুনি সংসাৰখন নষ্ট নকৰিব। মই আপোনাক অনুৰোধ কৰি কৈছোঁ। মই বহুত কেইবাৰ গম পাইছোঁ আপুনি মনে মনে জুৱা খেলিব যায়, কিন্তু ইমানবোৰ পইচা আপুনি এনেকৈ নষ্ট নকৰিব। মা, মোৰ মেগী খাব মন গৈছে। তুমি 1 পেকেট মেগী বনাই দিয়া না। ঠিক আছে মুনু, তুমি বহা, মই তোমাৰ কাৰণে মেগী বনাই লৈ আহোঁ। যেতিয়ালৈকে মই মেগী বনাওঁ, তুমি তোমাৰ হোমৱৰ্কখিনি কৰা। ঠিক আছে মা, তুমি বনাই আনা, মই হোমৱৰ্ক কৰি আছোঁ। ঠিক আছে দিয়া। ভণ্টি, তুমি আৰু ইয়াতে? বাইদেউ, বহুত দিন হ'ল আপোনাক খবৰে লোৱা নাই, সেইকাৰণে আহিলোঁ আৰু। তুমি অকলে আহিছা নেকি? নহয়, এখেতো আহিছে। আপোনালোকৰ ৰাস্তাটো ইমান বেয়া, আমাৰ গাড়ী নাহে। সেইকাৰণে এই তিনিআলিটোত গাড়ী থৈ খোজকাঢ়ি আহিলোঁ। তেখেত আহি আছে পাছে পাছে। বৰষুণ পৰি ৰাস্তাটো খুবেই বেয়া হৈছে। পিছে আজি তোমাৰ মোৰ কথা কেনেকৈ মনত পৰিল? মই ভাবিলোঁ বহুত কেইদিন হ'ল ভিনদেউকো লগে পোৱা নাই, সেইকাৰণে। ভিনদেউ ক'ত আছে? তুমি তোমাৰ ভিনদেউৰ খবৰ এতিয়াও পোৱা নাই? পোৱা নাইতো? কি হৈছে বাইদেউ, ভালকৈ কওক না। তোমাৰ ভিনিদেউ ঢুকাব আজি এমাহে হ'ল, আৰু তুমি এই খবৰটো এতিয়ালৈকে পোৱা নাই। বিপদৰ সময়ত মই তোমাৰ ওচৰত গৈছিলোঁ, কিন্তু তুমি মোক খালী হাতে পঠাই দিছিলা। এটা সহায়ৰ কাৰণে তোমাক কিমানবাৰ মই ফোন কৰিছিলোঁ, তুমি মোৰ নাম্বাৰটোৱে ব্লক কৰি থৈ দিছা। এতিয়া তোমালোক ধনী হৈছা নহয়, সেইকাৰণে দুখীয়াৰ দুখ বুজি নোপোৱা। মানুহে যি কয় সঁচাই কয়, নতুন ধনীৰ অহংকাৰ বেছি। বাইদেউ, আপুনি এইবোৰ কি কৈ আছে? সেইবোৰ বাদ দিয়ক না। আৰু ভিনদেউ মৰিছে, ভালেই হৈছে। ইমান বেমাৰ আজাৰ, আপুনিও ইমান কষ্ট কৰি সিয়াক আৰু কেনেকৈ চিকিৎসা কৰালা হয়? ভণ্টি, মোক চম্ভালি কথা কবি। আজি যদি তুমি মোৰ ভণ্টি নহয় আন কোনোবা মানুহ হ'লা হয়, তেতিয়া মই নাজানো মই কি কৰিলোঁ হয়। তেখেত যেনেকুৱাই নহওক, মোৰ স্বামী আছিল, আৰু মোৰ স্বামীৰ দায়িত্ব পালন কৰাটো মোৰ কৰ্তব্য। সেইবোৰ কথা তুমি কিয় বুজিবা? তুমিতো ধনৰ মাজত পৰি এনেকুৱা অহংকাৰী হৈ গৈছা, তুমি নিজৰ মানুহকে পাহৰি গৈছা। চাবা মুনু, এদিন এইবোৰ একোৱেই নাথাকিব তোমাৰ। তোমাতকৈতো মোৰ ওচৰ চুবুৰীয়া আৰু এই গাঁৱৰ মানুহখিনিয়ে মোক সহায় কৰিছিল। আজি মুনুৰ স্কুলৰ পঢ়া শুনাৰ সকলো দায়িত্ব সিহঁতে গ্ৰহণ কৰিছে, কাৰণ সিহঁতে মোক চিনি পায়, মই কেনেকুৱা জানে। কিন্তু তুমি নিজৰ ভণ্টি হৈ আজি মোক এনেকুৱাকৈ ক'লা। নহয় বাইদেউ, মই তেনেকুৱা একো ক'ব খোজা নাছিলোঁ, আপুনি বেয়া নাপাব প্লিজ। হ'ব ভণ্টি, সেইবোৰ বাদ দিয়া। এতিয়া তোমাৰ আৰু আমাৰ ষ্টেটাছ একে নহয়। তোমালোক এতিয়া বহুত ধনী হৈছা, আৰু আমি এতিয়া দুখীয়া হৈ আছোঁ। কিন্তু মই দুখীয়া হৈও বহুত সুখী আছোঁ, কাৰণ মোৰ ল'ৰা আৰু মই এতিয়া বেলেগৰ সহায় নোহোৱাকৈও ভালকৈ সুখ শান্তিতে থাকিব পাৰিম। কাৰণ আমি কেতিয়াও কাৰো অভিশাপ লোৱা নাই, তোমাৰ নিচিনা। তোমালোক যেনেকৈ ধনী হৈ অহংকাৰী হৈ গৈছা, নিজৰ মানুহক পাহৰি গৈছা, চাবা ভণ্টি, এদিন সকলোৱে তোমাক পাহৰি যাব।
বাইদেউ এনেকুৱাকৈ নক'বা। এখেতক মই পঠাইছোঁ মুনুৰ কাৰণে এই চিপছ চকলেট কিবা কিবি আনিবৰ কাৰণে। তোমাৰ চিপছ চকলেট নাখালেও মোৰ ল'ৰাটোৱে ভালে থাকিব। আৰু মোৰ এতিয়ালৈ সেইখিনি ক্ষমতা আছে যে মোৰ ল'ৰাটোক মই তাৰ ইচ্ছামতে কিবা এটা আনি দিব পাৰিম। আৰু তোমাক মই অনুৰোধ কৰি কৈছোঁ ভণ্টি, আজিৰ পৰা মোৰ খবৰ ল'বৰ কাৰণে তুমি ইয়াতে কষ্ট কৰি আহিব নালাগে। মোৰ ঘৰৰ দুৱাৰ তোমাৰ কাৰণে চিৰদিনৰ কাৰণে বন্ধ। মইতো ইয়াতে আপোনালোকৰ খবৰ ল'বহে আহিছিলোঁ, কিন্তু আপুনি মোক যেনেকুৱাকৈ কথা ক'লে হ'ব আৰু মই কেতিয়াও নাহোঁ। মা, মাহী মোক আগৰ নিচিনা মৰম নকৰে। মাহী বহুত পৰিৱৰ্তন হৈ গৈছে। মা, মানুহ ধনী হ'লে এনেকুৱা হয় নেকি? মানুহ ধনী হ'লে এনেকুৱা নহয় মনো, কিন্তু যিবিলাক মানুহ দুখীয়া হৈ থাকে যেতিয়া হঠাৎকৈ ধনী হৈ যায় সিহঁতেহে এনেকুৱা হয়। মা, তুমি দুখ নকৰিবা, মই আছোঁ নহয়। মই দুখ কৰা নাই মনো, কিন্তু নিজৰ মানুহে যেতিয়া দুখৰ সময়ত নাথাকে তেতিয়া বহুত কষ্ট হয়। তুমি তোমাৰ হোমৱৰ্ক কৰা, মই তোমাৰ কাৰণে মেগী বনাই আনো কলি যে। ঠিক আছে মা। এনেকুৱা কিবা এটা হ'ব বুলি মই আগতেই জানিছিলোঁ। এখেতে ধ্বংস কৰিব এইখন সংসাৰ। মই যিবোৰ গহনা পাতি বনাইছিলোঁ এখেতে সকলোবোৰ লৈ গৈছে। নিশ্চয় আজি জুৱা খেলিব, আৰু মই জানো এখেতে জুৱা খেলি কেতিয়াও এইবোৰ আৰু ঘৰত লৈ নাহিব। হে ভগৱান, মই এতিয়া কি কৰোঁ? মোৰ ইমানবোৰ সোণ এখেতে শেষ কৰি দিলে আজি। নাজানো এই মানুহজনে কি কৰিব আৰু কি ধ্বংস কৰিব। বেংকত ইমানকেইটা লোন লোৱা আছে, সেইবোৰ এতিয়াও মাৰিবই পৰা নাই। আৰু এখেতে ঘৰৰ পইচা পাতিটো চব শেষ কৰি এতিয়া মোৰ যিবোৰ সোণৰ অলংকাৰ আছে সেইবোৰ লৈ যায় জুৱা খেলিব। হে ভগৱান, এনেকুৱাকৈ যদি চলে আমি আগৰ নিচিনা দুখীয়া হওঁতে আৰু বেছি সময় নালাগিব। আপুনি এতিয়াহে আহিছে। আপুনি টকা পইচা ঘৰৰ সকলো শেষ কৰি দিম বুলি ভাবিছে নেকি? সেইবোৰতো শেষ কৰিছে, আৰু কিমাননো বাকী আছে? আৰু এতিয়া মোৰ যিখিনি সোণৰ অলংকাৰ আছে সেইখিনি লৈ গৈ আপুনি জুৱা খেলিব আৰম্ভ কৰিছে। মই ঘৰত অহাৰ লগে লগে তুমি মোক এনেকৈ ব্যৱহাৰ নকৰিবা কৈ দিছোঁ। আৰু এইবোৰ সকলো সা সম্পত্তি মোৰ হয়, মোৰ, তোমাৰ নহয়। মই নিজে উপাৰ্জন কৰিছোঁ। মই জানো আপুনি উপাৰ্জন কৰিছে, সেইবুলি আপুনি কি চব কিছু এনেকৈ ধ্বংস কৰি দিব নেকি? আমাৰ কোনো ভৱিষ্যত নাই নেকি? বেংকৰ ইমানকেইটা লোন মাৰিব আছে, আপুনি এইবোৰ কথা কিয় বুজি নাপায়? সেইবোৰ কথা তুমি মোক বুজাব নালাগে নহয়। মই কি কৰিব লাগে কৰিম নহয়। কি কৰিবা? আপুনি কি কৰিবা? সকলোবোৰ ধ্বংস হৈ যোৱাৰ পিছত কি কৰিবা আৰু? এইবোৰ সা সম্পত্তি, টকা পইচা, ধন অলংকাৰ সকলোবোৰ মই দিয়া। তুমি কি তোমাৰ দেউতাৰ ঘৰৰ পৰা লৈ আহিছিলা নেকি? কি আনিছিলা দেউতাৰ ঘৰৰ পৰা? আৰু শুনা, মই জুৱা খেলোঁ, মদ খাওঁ, সেইটো মোৰ পাৰ্চনেল মেটাৰ হয়। তুমি তাত মাত দিবলগীয়া কোনো হয়। আপুনি আজি মোক ইমান ডাঙৰ এটা কথা ক'লে। মই এইবোৰ কথা হয়তো সহ্য কৰিব নোৱাৰোঁ। আপোনাৰ যি মন যায় তাকে কৰক, মই আৰু একো নকওঁ। কিন্তু এদিন যেতিয়া সকলোবোৰ ধ্বংস হৈ যাব তেতিয়া আপুনি মোক নক'বা। যেতিয়াই তেতিয়া মূৰৰ ওপৰত নাচি থাকে। হে ভগৱান, তুমি মোৰ এই কপালত ইমানবোৰ দুখ দেখিছিলা। এতিয়া আমাৰ কি দিন আহিল? মই কি কৰিম এতিয়াও? জুৱা খেলি আমাৰ সকলো সা সম্পত্তি নষ্ট কৰিলে এই মানুহজন, আৰু মদ খাই নিজৰ কিডনী দুটাও নষ্ট কৰিছে। এতিয়া মই কি কৰিম? এই মানুহজনৰ চিকিৎসা মই কেনেকৈ কৰিম? তোমালোক ঘৰতে আছা? খুৰা, আমি ঘৰতে আছোঁ। আপুনি বা হঠাৎ কি মনত কৰিল আজি? মই নগেনৰ পৰা অলপমান টকা পাওঁ, সেইটোৱে ল'ব আহিছিলোঁ। ইমান দিন হ'ল, মানুহটোৰো কোনো খবৰ নাই, পইচাৰো খবৰ নাই। সেইকাৰণে আজি ঘৰতে আহিলোঁ। আৰু এতিয়া তোমালোকে পইচাটো কেতিয়াবা দিবা মোক। খুৰা, আপুনিতো আমাৰ অৱস্থাটো জানেই। এখেতে এতিয়া বাহিৰত কাম কৰিব নোৱাৰে। এখেতৰ দুটা কিডনীয়ে নষ্ট হৈছে। আপোনাৰ পইচাটো মই দিম বাৰু লাহে লাহে, কিন্তু অলপমান দেৰি হ'ব। আপুনি অলপমান ধৈৰ্য ধৰক। দিম কৰি আৰু আজি 6 মাহে হৈ গ'ল। এতিয়া নিদিলে আৰু কেতিয়া দিবা? এইকাৰণে ভৱিষ্যতৰ কথা অলপ চিন্তা কৰিব লাগে। যেতিয়া তোমালোকৰ ওচৰত পইচা পাতি আছিল, ধন সম্পদ আছিল, তেতিয়া তোমালোকেতো মানুহক মানুহ বুলি গণ্যই কৰা নাছিলা। নহ'লে আৰু আজি তোমালোকৰ এনেকুৱা দিন হ'ল হয় নেকি? মদ খাই জুৱা খেলি সকলোবোৰ ধ্বংস কৰিছা। এতিয়া পইচা কেনেকৈ দিবা? আপুনি চিন্তা নকৰিব খুৰা, যেনেকৈ নহওক মই লাগিলে আনৰ ঘৰত কাম কৰি হ'লেও আপোনাক পইচাটো ঘূৰাই দিম। ঠিক আছে, হ'ব, মই এতিয়া যাওঁ। এইটো কথা ঠিকেই কৈছে। যেতিয়া আমাৰ সা সম্পত্তি আছিল তেতিয়া আমি কাকোৱে পাত্তা দিয়া নাছিলোঁ, আৰু এতিয়া আমাৰ খবৰ ল'বলৈও কোনো নাহে। এই মানুহজন এনেকৈ বিচনাত পৰি আছে। মই এতিয়া মানুহজনক চাম নে বাহিৰত কাম বিচাৰি ফুৰিম?
ভণ্টি। বাইদেউ আপুনি আপুনি আমাৰ ঘৰলৈ আহিছে। অঁ, নগেন অসুস্থ হৈ থকা খবৰটো পাই ভাবিলোঁ এপাক গৈ খবৰটোৱে লৈ আহোঁ। তোমালোক কেনে আছা? আমি ভালে নাই বাইদেউ। চোৱা আমাৰ কি অৱস্থা হৈ গৈছে। মই জানো আপোনাৰ লগতো মই একোৱে ভাল কৰা নাই, সেইকাৰণে ভগৱানে আমাক তাৰ শাস্তি দিছে। সেই মানুহজনে জুৱা খেলি মদ খাই সকলো ধ্বংস কৰি দিল বাইদেউ। সেইকাৰণে মই কৈছিলোঁ ভণ্টি, ধনৰ লগত পৰি আপোন পাহৰা হ'ব নালাগে কেতিয়াও। এতিয়া তুমি চিন্তা কৰিব নালাগে দিয়া, মই আছোঁ নহয়। যিখিনি পাৰোঁ মই সহায় কৰিম দিয়া তোমাক। আপুনি আপুনি মোক ক্ষমা কৰিব বাইদেউ, ক্ষমা কৰিব মোক। এই মানুহজনে নিজৰ সা সম্পত্তিটো শেষ কৰিল আৰু মানুহৰ পৰা ইমানবোৰ ধাৰ লৈ আছে, এইবোৰ মই কেনেকৈ মাৰিম বাইদেউ? তুমি চিন্তা কৰিব নালাগে, ভগৱান আছে নহয়, ভগৱানে সকলো ঠিক কৰি দিব। বাইদেউ, মুনু আমাৰ ঘৰত অহা নাই। মই মুনুকৰ ভালকৈ মৰমে কৰা নাই নহয়, সেইকাৰণে সি বহুত বেয়া পাইছে চাগে। মুনু স্কুলত গৈছে ভণ্টি, সেইকাৰণে মই আৰু সিয়াক লৈ নাহিলোঁ, অকলে আহিলোঁ তোমালোকৰ খবৰ ল'ব। তুমি কোনো কথাতে চিন্তা নকৰিবা, আমি দুয়োজনে মিলি সকলো সমস্যাৰ কিবা নহয় কিবা সমাধান বিচাৰিম। হ'ব বাইদেউ, আপুনি কৈছে যেতিয়া এতিয়া সকলো ঠিকেই হ'ব।